বাতৰিলৈ আপোনালোকে বৃহৎ নদীবান্ধ দেখিছে মজলীয়া বান্ধৰ কথা শুনিছে হয়তো কিন্তু এখন নৈ ভেটি বেদখল কৰা শুনিছেনে হয় শিৱসাগৰৰ সোণাৰীত এজন ব্যক্তিয়ে এখন নদী ভেটি পেলাইছে নৈখন ভেটি তেওঁ এটা কলঘৰ সাজিব বিচাৰিছে খৰালি হীন হৈ পৰা সুযোগ লৈ এজন ব্যক্তিয়ে প্ৰশাসনক অদৃশ্য জাদুৰে বান্ধি ভেটি পেলাইছে এখন খৰস্ৰোতা নদী এয়া এক নিৰ্মাণ কাৰ্য চলিছে ঠিকই দেখিছে এয়া এটা কলঘৰৰ নিৰ্মাণ কাৰ্য চলিছে এই নিৰ্মাণ কাৰ্য চলিছে শিৱসাগৰ জিলাৰ সোণাৰীৰ ডেকা দলঙত কিন্তু কিহৰ ওপৰত নিৰ্মাণ কাৰ্য চলিছে জানেনে এই নিৰ্মাণ কাৰ্য চলিছে এখন নৈৰ ওপৰত খৰালি শীৰ্ণ হৈ পৰা এইখন বাৰিষাৰ খৰস্ৰোতা পাহাৰীয়া জাল অঞ্চলটোৰ বৃহৎ সংখ্যক লোকৰ এয়া আয়ুষ ৰেখা নাম লেকামজান এই লেকামজান ভেটি নৰেন শইকীয়া নামৰ এই ক্ষুদ্ৰ চাহ খেতিয়কজনে তেওঁৰ কলঘৰটো নিৰ্মাণ কৰিছে চাওক নদীখন সম্পূৰ্ণৰূপে ভেটি পেলোৱা হৈছে নদীৰ মাজত চলিছে কংক্ৰিটৰ নিৰ্মাণ কাৰ্য এই কথাক লৈ আতংকিত হৈ পৰিছে স্থানীয় লোক কিন্তু কোনেও প্ৰতিবাদ কৰিব পৰা নাই কাৰণ প্ৰশাসনৰ জ্ঞাতসাৰে এই দুষ্কাৰ্য কৰিছে নৰেন শইকীয়া নামৰ ক্ষুদ্ৰ চাহ খেতিয়কজনে প্ৰশাসনক ধনেৰে মেনেজ কৰি লৈছে তেওঁ স্থানীয় লাটমণ্ডলজনেও সঘনাই অঞ্চলটোলৈ গৈ জনসাধাৰণক অৱগত কৰিছে সেইমতে হেনো ক্ষুদ্ৰ চাহ খেতিয়কজনে ক্ৰয় কৰি লৈছে কিন্তু এখন নদী কোনে কাক বিক্ৰী কৰিলে বা কোনে কাক বিক্ৰী কৰিব পাৰে মহকুমা প্ৰশাসনে এই কথা জানিও কিয় নজনাৰ ভাও জুৰিছে সেয়া অজ্ঞাত অতি শীঘ্ৰে এই কংক্ৰিটৰ নিৰ্মাণ কাৰ্য উচ্ছেদ নকৰিলে অহা বাৰিষাত এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব স্থানীয় লোকসকল শেহতীয়াভাৱে অভিযোগ উঠিছে এই ক্ষুদ্ৰ চাহ খেতিয়কজনে স্থানীয় লোকৰ অজ্ঞাতে প্ৰশাসনৰ পৰা ৰহস্যজনকভাৱে অনুমতি আদায় কৰি আৱাসিক এলেকাটোত কলঘৰ এটা নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে কিন্তু এনে ঘনবসতিপূৰ্ণ এলেকাত স্থানীয় লোকৰ আপত্তিবিহীন প্ৰমাণপত্ৰ অবিহনে উদ্যোগ গঢ়িব নোৱাৰি তৎসত্বেও প্ৰশাসনক মেনেজ কৰি এখন নদী ভেটি নিৰ্মাণ কাৰ্য চলাইছে এজন ক্ষুদ্ৰ চাহ খেতিয়কে সোণাৰীৰ পৰা অৰূপ দিহিঙীয়া DY365